আগত A1 by A2 B1 by B2 আৰু C1 by C2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰা তোমালোকে তিনটা কন্ডিশন পাইছিলা আমি যেতিয়া 2.2 নোটস খিনি পঢ়ুৱাইছিলো A1 by A2 not equal B1 by B2 পাইছিলা যদি এইটো কন্ডিশন হয় তেতিয়া তোমালোকে পাইছিলা যে অদ্বিতীয় সমাধান থাকে আৰু ৰেখা দুডাল পৰস্পৰ এটা বিন্দুত কটাকটি কৰে আৰু সমীকৰণটো সংগত হয় আৰু যদি এনে কোৱা হয় A1 by A2 equal B1 by B2 equal C1 by C2 তেতিয়া হলে আমাৰ সমীকৰণটো বহুত সংখ্যক সমাধান থাকে অসীম সংখ্যক সমাধান থাকে আৰু ৰেখা দুডাল পৰস্পৰ মিলি যায় এটা আনটোৰ লগত মিলি যায় আৰু কি হয় এটো এটা বিন্দুত কাটে ৰেটো মিলি যায় আৰু সমীকৰণটো সংগত হয় A1 by A2 equal B1 by B2 not equal C1 by C2 যদি হয় তেতিয়া হলে সমান্তৰাল হয় আৰু কোনো সমাধান নাথাকে যদি সমাধান নাথাকে তেনহলে অসংগত হয় এতিয়া আমি তিনটা কন্ডিশনৰ ভিতৰত কোনটো কন্ডিশনত আছে আমি চাম এতিয়া ইয়াত আমি A1 A2 বিচাৰি উলিয়াম x ৰ লগত আছে A1 5 B1 -4 মাইনাস লিখিব লাগিব C1 8 A2 সবা কিমান আছে A2 আছে 7 B2 কিমান আছে 6 C2 কিমান আছে -9 এটা কি সবা A1 by A2 উলাই লবা 5 by 7 A1 ৰ মান 5 A2 ৰ মান কিমান 7 তাৰ পিছত আমি তলতো জায়গা আছে আমি তলতো উলাব পাৰো B1 by B2 লিখিছো B1 -4 C1 B2 6 C1 আমি পিছত পাতিম B2 6 দুই কটাকটি যায় কটাকটি কৰি দিয়া মাইনাস তো থাকিবই 2 4 কেবাৰ দুইবাৰ 6 কেবাৰ তিনিবাৰ আৰু তো না যায় ৰাখি দিয়া C1 by C2 C1 ৰ মান কিমান 8 আৰু C2 ৰ মান কিমান -9 এতিয়া কটাকটি তো না যায় এনেকৈ ৰাখি দিয়া এটাকে চোৱাচোন এটাকে আমি A1 by A2 ইকুৱেল লিখিব পাৰি না B1 by B2 লগত ইয়াত আছে 5 by 7 ইয়াত আছে -2 by 3 এতিয়াও ইকুৱেল নহয় গতি B1 by B2 A1 by A2 not equal B1 by B2 যদি হয় তেতিয়া হলে আমাৰ কি হ'ব আমাৰ তেতিয়া হ'ব আমাক অপচন দিছে নহয় আমাক কৈ দিছে নহয় যে জোৰ কেইটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লাগিব কি হ'ব এটা বিন্দুত কাটিব মই শৰ্টকে লিখিছো কথাটো